স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম আৰু মহা অনুগ্ৰহৰ কাৰণে ধন্যবাদ। প্ৰভু, তুমি মানুহ জাতিক ইমানেই প্ৰেম কৰিলা যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলা, আৰু সেই যীশুখ্ৰীষ্টক যিজনে বিশ্বাস কৰে মন পালতাই তোমালৈ ঘূৰি আহে, তেওঁলোকক তুমি অনন্ত জীৱন দিছা আৰু দিবলৈ প্ৰতিজ্ঞা কৰিছা। তাৰ কাৰণে ধন্যবাদ। আৰু তোমাৰ প্ৰেমৰ বাতৰি প্ৰচাৰ কৰিবলৈ কৈছা সকলো জাতি ভাষাৰ লোকসকলৰ আগত, আৰু যিসকলে বিশ্বাস কৰে তেওঁলোকে কেতিয়াও শেষ নোহোৱা জীৱন পাব। আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবৰ কাৰণে আমি ৰেডি হৈছোঁ ঈশ্বৰ। তোমাৰ বাক্যবোৰ বুজিবলৈ সকলোৰে মন মুকলি কৰা, যাতে তোমাৰ প্ৰেম বুজি পাব পাৰোঁ আৰু তুমি সৃষ্টি কৰা স্বৰ্গীয় ৰাস্তাটো যেন গম পাব পাৰোঁ। প্ৰভু, তোমাৰ সহায় বিচাৰিছোঁ। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি আমাক শিকোৱা আৰু বাকী সময় তুমি নিয়ন্ত্ৰণ কৰা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মই বাইবেল পদ এটা পঢ়িম, তাৰপিছত আমি আগুৱাই যাম। মথিয়ে লিখা 18 অধ্যায় 2 পদত এইদৰে প্ৰভু যীশুৱে কৈছিলে, মই তোমালোকক স্বৰূপকে কওঁ, তোমালোক যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা, তেন্তে স্বৰ্গৰাজ্যত কোনো মতে সোমাবলৈ নাপাবা। প্ৰভু যীশুৱে মানুহবিলাকক কৈছিলে, সঁচাকৈ মই তোমালোকক কওঁ, সৰু ল'ৰা ছোৱালীৰ নিচিনা মন হৈ পেলাই ঈশ্বৰৰ কথাটো বিশ্বাস নকৰিলে কোনেও স্বৰ্গ যাব নোৱাৰিব। গতিকে আমি বাইবেলে যিটো কৈছে তাক সৰলভাৱে সৰু ল'ৰা ছোৱালীবিলাকৰ দৰে বিশ্বাস কৰিব লাগিব। আৰু আমি ঈশ্বৰক পাবৰ কাৰণে বাইবেল অধ্যয়ন কৰিছোঁ। চেমিনাৰ, পৃথিৱীত মানুহে চেমিনাৰ কৰে চাকৰি পাবলৈ, কাম পাবলৈ, কিন্তু আমি ঈশ্বৰক পাবলৈ, কেতিয়াও শেষ নোহোৱা জীৱন পাবলৈ এইটো অধ্যয়ন কৰিছোঁ। অলপ ধৈৰ্য ধৰক, আমি চাম। এতিয়া যোৱাকালি আমি ইছৰাইল জাতিৰ বিষয়ে চাইছিলোঁ, আৰু ঈশ্বৰে কোৱাৰ দৰে তেওঁলোক যেতিয়া বাধ্য হৈছিলে সেই সময়ত আশীৰ্বাদ পাইছিল, আৰু অবাধ্য হোৱা সময়ত মাৰ খাইছিল। আৰু ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে নিজৰ দেশত 2500 বছৰৰ পিছত আনি ৰোপণ কৰিলে, আৰু এতিয়াও ইছৰাইল জাতিটো আছে। তাৰমানে ঈশ্বৰ আছে। আজি কি চাব বিচাৰিছোঁ আমি? আজিতো বহুত গুৰুত্বপূৰ্ণ বিষয়। 2023 বছৰৰ আগত প্ৰভু যীশুৱে কোৱা কথাবিলাক আমি চাব বিচাৰিছোঁ। ভৱিষ্যতবাণী কৈ থৈছিলে 2023 বছৰৰ আগত, আৰু সেইটো আমাৰ চকুৰ আগত ঘটি আছে, তাক আমি দেখিছোঁ, কাণেৰে শুনিছোঁ। তাৰমানে ঈশ্বৰৰ কথাটো সঁচা, আৰু সঁচাকৈ সেইটো ঘটিব। তাক আমি চাওঁ হওক। ইয়াতে মথিয়ে লিখা 24 অধ্যায় আৰু লোকে লিখা 21 অধ্যায়ৰ পৰা আমি বিশেষকৈ ষ্টাডি কৰিম। ইয়াতে পাছে তেওঁ জৈতুন পৰ্বতৰ ওপৰত বহাত শিষ্যবিলাকে গুপুতে তেওঁৰ ওচৰলৈ আহি সুধিলে, এইবোৰ কেতিয়া হ'ব, আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি, তাক আমাক কওক। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিলে। প্ৰভু যীশুৱে পৃথিৱীত থকা সময়ত জৈতুন বুলি এটা পৰ্বত আছে। কাহিনী নহয়, এতিয়াও আছে। এইটো জেৰুচালেমৰ পৰা ওচৰতে। তাতে হাজাৰ হাজাৰ মানুহ যীশুৰ পাছে পাছে যায়, কিন্তু সেই সময়ত তেওঁৰ 12জন শিষ্যবিলাকে মনে মনে প্ৰভুৰ ওচৰত আহি কথাটো কৈছিলে, তেওঁ আকৌ আহিম এইটো বহুত বাৰ কৈছে। আৰু এই পৃথিৱীটো সদায় এনেকৈ নাথাকিব, এদিন শেষ হৈ যাব বুলি। এইটো কেতিয়া হ'ব, কেনেকৈ হ'ব, আমাক কওকচোন, এই বুলি ইয়াতে কৈছে।
সেইটো তেওঁ উত্তৰ দিছিলে, প্ৰভু যীশুৱে উত্তৰ দিছিলে 6 আৰু 7 পদত। আৰু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা, সাৱধান হোৱা, ব্যাকুল নহবা, কিয়নো এইদৰে ঘটিব লাগে, কিন্তু তেতিয়াও শেষ নহয়। এতিয়া প্ৰভুৱে ইয়াত কৈছে ৰণৰ কথা, মানে যুদ্ধৰ কথা, যুদ্ধ হোৱাৰ সম্ভাৱনা শুনিবা, সাৱধান হোৱা, কি হ'ব কি নহ'ব বুলি উত্ৰাৱল হ'ব নালাগে বুলি কৈছে। কাৰণ তেনেকুৱাটো হ'ব, এইটো ঘটিব, কিন্তু তেতিয়াও জগতটো শেষ নহয় কৈছে। এতিয়া ইছৰাইল, হামাছ, হেজবুল্লাহ, ইৰাণ, ইয়েমেন, চিৰিয়া যুদ্ধ হৈ আছে, আৰু ৰাছিয়া, ইউক্ৰেইন যুদ্ধ হৈ আছে। কিমান হাজাৰ হাজাৰ মানুহ মৰি আছে। আৰু এইদৰে হ'ব, তথাপি ভয় নাখাবা বুলি কৈছে। এইটো প্ৰভু যীশুৱে কোৱা কথাটো সঁচাকৈ হৈ আছে। ভাৰত চীন যুদ্ধ হওঁ হওঁ হৈ থাকে আৰু হ'ব বুলি কৈ আছে। এতিয়া কেনেকৈ পৃথিৱীটো শেষ হ'ব বুলি কৈছে, ইয়াত যদি আমি চাওঁ, হুৰামুৰা হ'ব কৈছে, হুলস্থুল উত্তাল হ'ব কৈছে পৃথিৱীখন। আকাল ভূমিকম্প হ'ব, মহামাৰী হ'ব, পাপেৰে পূৰ হ'ব পৃথিৱী, তৰ্জন গৰ্জন হ'ব, বিষাক্ত ৰশ্মি হ'ব, আৰু পৃথিৱীখন পুৰণি হোৱা চোলাৰ দৰে হ'ব। লাষ্টত এটমিক যুদ্ধ, নিউক্লিয়াৰ ৱাৰ হ'ব, এইদৰে ধ্বংস হ'ব বুলি লিখা আছে বাইবেলত। এতিয়া হৈ আছে, কোনোবা এদিন হঠাৎ ধ্বংস হৈ যাব পাৰে। এতিয়া সেই একেটা অধ্যায়ৰে 4-5 পদত প্ৰভু যীশুৱে শিষ্যবিলাকৰ প্ৰশ্নৰ উত্তৰ দিছে। তেতিয়া যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মানে শিষ্যবিলাকক, কোনেও যেন তোমালোকক নুভুলাই তালে সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব। এতিয়া আমি যদি প্ৰভু যীশুৰ কথাটো বিশ্বাস কৰোঁ, লওঁ, তেতিয়াহ'লে আমাক ঠগিব নোৱাৰিব, ফুচলাব নোৱাৰিব। ইয়াতে প্ৰভু যীশুৱে কৈছে, কি বুলি কৈছে, তেওঁলোকক কৈছে কোনেও যেন নুভুলাই, মানে কোনেও যেন নঠগে, এইটো কৈছে। কোনেও যেন নুভুলাই, নুফুচলাই, নঠগে, তালৈ সাৱধান হোৱা। সাৱধান, সাৱধান, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি ক'ব। যীশুৰ নামত আহিব, ময়েই যীশু বুলি ক'ব। কোনোবাই ময়েই ঈশ্বৰ বুলি ক'ব, কোনোবাই মই যীশুৰ মানুহ বুলি ক'ব, কিন্তু সাৱধান বুলি কৈছে। এতিয়া বহুত বহুত মিছা ভাৱবাদী, মিছা প্ৰচাৰক, মিছা পাষ্টৰ, ঈশ্বৰৰ কাম কৰা মানুহ আছে। ঠগ নাখাব, ঠগ খালে আপোনাৰ ভুল। কাৰণ প্ৰভুৱে কৈ থৈছে 2000 বছৰৰ আগতে, সাৱধান, যদি ঠগ খায়, ঠগোৱাটোও নৰকত যাব, ঠগ খোৱাটোও নৰকত যাব। সেইটো আপোনাৰ ভুল, কাৰণ বাইবেলে কৈছে ঠগ খাব নালাগে। এতিয়া বহুত মিছলীয়া, বহুত 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 বিষয়ত মিছা হৈ আছে। এতিয়া দেখা বস্তুটোকে ঠগে, নেদেখাটো আৰু কিমান ঠগিব। দেখি পায়ো আমি ঠগ খাওঁ যদি সাৱধান নহয়, নেদেখা আত্মিক বিষয়টো আৰু কিমান ঠগিব পাৰিব আপুনি যদি সাৱধান নহয়, প্ৰভুৰ কথা যদি নলয়। সেইটো কাৰণে আমি সাৱধান হোৱা উচিত। এতিয়া প্লাষ্টিকৰ চাউল ওলাইছে বুলি কৈছে নে জানো? ভালকৈ সাৱধান নহ'লে ঠগ খাব, মিক্স কৰি বিক্ৰী কৰে বুলি কৈছে। এইটো চাওকচোন, এইটো প্লাষ্টিকৰ চাউল ঠগিছে। ये वीडियो आपको चौंका देगा। हो सकता है जो चावल आप खा रहे हैं वो जहर है। दरअसल चीन नकली फूड प्रोडक्ट्स बड़े पैमाने पर बना रहा है। इसमें नकली अंडा, पत्ता गोभी और राइस भी शामिल है। प्लास्टिक से सिंथेटिक राइस बनाया जा रहा है। इस फैक्ट्री में भी बड़े पैमाने पर फेक राइस बन रहा है, जहां प्लास्टिक को मेल्ट कर एक पेस्ट बनाया जाता है और फिर उसे चावल का आकार दे देते हैं।
लेकिन समझदारी और सतर्कता बरतकर आप इसकी पहचान कर सकते हैं। खरीदने से पहले चावल की खुशबू महसूस करें। पकने के बाद अगर वो पानी छोड़े या हाथ पर न चिपके तो समझ जाएं कि आप जो चावल खाने वाले हैं वो नकली है। ये चावल स्लो पॉइजन का काम करता है। ये जानलेवा है। इससे बचें और दूसरों को भी सतर्क करें। दैनिक भास्कर.com की रिपोर्ट। এতিয়া ইয়াতো কৈছে সাৱধান বুলি নহয় জানো সাৱধান বলে ঠগ নাখাব দেখি পোৱা চাউলটো দেখি পাওঁ তাকো ঠগে তেতিয়ালে আত্মিক বিষয়টো কিমান ঠগিব সাৱধান বুলি কৈছে যদি ঠগ খায় তেতিয়া আপোনাৰ ভুল এতিয়া প্ৰভু যীশুৱে কৈছিলে অথনি মই পঢ়ি শুনাইছো মোৰ নামত অনেক আহিব এই মানুহটো চাওকচোন এই আমেৰিকাৰ মানুহ হি কি কৈছে তোমালোকৰ ঘৈণীয়েক বিলাকক মোক দিয়ক মই তোমালোকক জিৰণি দিম বুলি কৈছে কেলে দিব আকৌ আনৰ ঘৈণীয়েকক দিয়ক নহয় জানো না দিব প্ৰভু যীশুৱে কৈছিলে মথি 11 অধ্যায় 28 পদত হে পৰিশান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম মই কোমল চিত্তৰ মানুহ মোৰ জুৱলি লোৱা মোৰ শিক্ষা লোৱা এই বুলি কৈছিলে আত্মাত জিৰণি দিম বুলি এই মানুহটো আকৌ কি কৈছে মই তোমালোকক জিৰণি দিম মোৰ হেৱা তোমালোকৰ ঘৈণীয়েকবিলাকক দিয়া বুলি কৈছে একদম গাঁৱলীয়া ভাষা হলে কি ক'ব তোমালোকৰ তিৰিবিলাক মোক দিয়া বুলি কোনা নহয় জানো কেলে দিম আকৌ এইটো মিছা নিজকে যীশু বুলি ভাবিছে নহয় এইদৰে আহিব বুলি কৈছে এজন মাত্ৰ নেকি কেইজনমান মই দেখাইছো এইটো আকৌ কেলেণ্ডাৰত থকা যীশু নিচিনা পিকচাৰটো কিন্তু ভুল নকৰিব কেলেণ্ডাৰত থকা ধুনীয়া চেহেৰাৰ যীশুটো বাইবেলৰ যীশু নহয় বাইবেলৰ কেনেকা লিখিছে যীশুৱে 55 অধ্যায়ত লিখিছে যীশুক চালে ভাল পাবলৈ ধুনীয়া চেহেৰা নহয় কৈছে বালিত গজা কোমলীয়া গজালিৰ নিচিনাহে কৈছে বালিত শুকান বালি গজালিটো ইমান ধুনীয়া নহয় তেনেকাহে কৈছে মানুহে ভাল নাপায় যীশুক চালে ই আকৌ চাওক কিমান ধুনীয়া ৰাছিয়াৰ মানুহ এই সাৰ্গেই তৰব বুলি কৈছে নিজকে যীশু বুলি দাবী কৰিছে মই পুনৰ্জন্ম হোৱা যীশু বুলি কৈছে আৰু তাক সেৱা কৰা তাৰ লগত যোৱা মানুহটো 4000 মান আছে কৈছে তাৰ পিছত আৰু বেলেগ জায়গা 10000 মান আছে গোটেই পৃথিৱী এই মানুহবিলাক নাজানে ঈশ্বৰৰ কথা এই মানুহবিলাক নাজানে ঠগ খাইছে বাইবেলৰ কথাটো নাজানে সিহঁতে ঠগ নাখাবা বুলি কৈছে ইয়াকে যীশু বুলি চুই চাবলৈ বিচাৰিছে এই মানুহটো ইয়াক দেখি পিনি আনন্দিত হৈছো আজি বেলেগ এটা অনুভৱ আহিছে যীশুক লগ পাই কৈছে ইয়াত ভাষাটো দিয়া নাই মই কিন্তু আছে এই মানুহটো বেয়া মানুহ ৰাছিয়াৰ পুলিচ আছিলে কিবা বেয়া কাম কৰাৰ কাৰণে চাকৰিৰ পৰা খেদিলে এতিয়া জেলত আছে তাৰ আশ্ৰম তাৰ চেণ্টাৰত আহি হেলিকপ্টাৰৰ ৰাছিয়া পুলিচে ধৰি এতিয়া জেলত থৈছে এইটো যীশু নহয় এনেকুৱা আহিব বুলি অথনি পঢ়িলো নহয় জানো ঠকাব নালাগে আকৌ এইজন আকৌ আফ্ৰিকা তাৰ নামটো মছেছ হলং ৱানে কৈছে 2013 চনত মই কালা যীশু বুলি কৈছে পুনৰ্জন্ম পাই আহিছো কালা যীশু বুলি নিজকে অমৰণ বুলি দাবী কৰিছে মৰি গল কিন্তু মিছা প্ৰভুৱে কোৱাটো সঁচা এনেকুৱা মানুহ বহুত আহিব আৰু এইটো আকৌ কেনেকুৱা এইটো তাৰ পিন্ধন বিলাক চাও কেনেকুৱা পৃথিৱীৰ ধুনীয়া গাভৰু কেইটা তাক সেৱা কৰে কৈছে পৃথিৱীৰ ধুনীয়া তিৰুতা বিলাক তাৰ লগত যায় কৈছে কেলেবা যায় নাজানো মই মোহনী আছে হবলা তাৰ নহয় জানো ইংলেণ্ডৰ পৰা খেদিছে ভেনেজুৱেলাত
আৰু ভেনেজুৱেলাৰ পৰা খেদিছে খেদা মানে বেয়া মানুহ হ'লে জেলত থয় কিন্তু তাক বহিষ্কাৰ কৰিছে দেশৰ পৰা বহিষ্কাৰ কৰাটো বহুত বেয়া আপোনাক যদি কয় ভাৰতৰ পৰা যা ক'ত যাব কাগজ পত্ৰ নহ'লে বিদেশত যাব নোৱাৰে নহয় এনেকা খেদিছে তা বেয়া মানুহ এটো তাৰপিছত ইয়াত চাওকচোন বহুত ইণ্টাৰেষ্টিং মিছা প্ৰচাৰক মিছা ভাৱবাদী মিছা পাষ্টৰবিলাকে বেছি বেছি দান দিয়া ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি মোটা মোটা পইচাটো দিলে সিহঁতৰ শকত হৈ গ'ল নহয় জানো হয় না নহয় মিছলীয়াবিলাকৰ এয়াৰপ্লেন আছে ভাৰততো আছে পৃথিৱীত বহুত ধনী ধনী এয়াৰপ্লেন থকা বহুত ধনী তেওঁবিলাকে যীশু আহিছে বুলিও চিঙৰে মই যীশু বুলিও কয় এইদৰে মস্ত শকত তেওঁবিলাক পা পইচাত ক্ষমতাত শকত ঠগ খোৱা তেওঁবিলাকৰ পৰিত্ৰাণ পোৱা নাই আত্মিক জীৱনটো এনেকুৱা শুকাই গ'ল কি লাভ হ'ব অলপমান পৰীক্ষা কৰি চাওকচোন বন্ধুসকল ভাই ভনীবিলাক ঠগুতা প্ৰবঞ্চক প্ৰবঞ্চিত কয় এইটো ঠগুতা ঠগ খাওঁতা সিও নৰকত যাব ইও নৰকত যাব কিন্তু গোটেই জীৱন ঈশ্বৰক দিছো বুলি দশমভাগ দান দি আছে হয় না লাষ্টত কি হ'ব লাষ্টত ঠগ খালে মানে এইদৰে হ'ব ঠগ খাব নালাগে বুলি কৈছো বাইবেলত এই পৃথিৱীটো বিপদত আছে আমি মিছলীয়া আহিব প্ৰভুৱে কোৱাটো চালো সঁচাকৈ আহিছে মই কেইটামানহে কৈছো মই যীশু কোৱা মানুহটো বহুত আছে মই ঈশ্বৰ বুলি কোৱা মানুহটো বহুত আছে যীশুৰ নামত বেপাৰ কৰা মানুহ বহুত আছে হয়তোটো প্ৰচাৰ নকৰে যদি বাইবেলৰ মতে সঁচা কথাটো কয় তেতিয়া কোনো ভুল নাই কিন্তু যীশুৰ নামটো লৈ বেপাৰ কৰি আছে এটো বাইবেলৰ মতে নহয় সঁচাটো ক'লে ভাল এতিয়া আকৌ এই পৃথিৱীখন বিপদাপন্ন হৈছে বুলি কৈছে বহুত বহুত ভূমিকম্প হৈ আছে আজিকালি এটো চাওকচোন এইদৰে নেপালৰ ভূমিকম্প হওঁতে এইদৰে মৰিছিলে কিমান মানুহ মৰিছিলে ভালে থকা সময়ত বহুত গৰ্ব অহংকাৰ কৰে মোৰ পাকা ঘৰ এনেকুৱা আছে মোৰ গাড়ী ঘোঁৰা আছে মোৰ ল'ৰা ছোৱালীটো ইমান পঢ়া ইমান চাকৰি আমাৰ খানদান তাতে বা কি হ'ল তৎক্ষণাত চুৰ মাৰ হৈ যায় মানুহৰ জীৱন গ'ল চাও এইটো কিমান ধুনীয়া ঘৰ বনাইছিলে হ'বলা যদি ঈশ্বৰক নোপোৱাকৈ পৃথিৱীৰ গোটেই পৃথিৱীখন পায় জীৱন যদি নাই কি লাভ প্ৰভুৱে কৈছে এইটো ভাৰতত তো এইবিলাক পেপাৰটো লিখিছিলে হ'ব পাৰে বুলি এতিয়া প্ৰভু যীশুৱে কৈ গৈছিলে তেওঁ আহাৰ আগে আগে ভয়ানক ভূমিকম্প হ'ব বুলি Secondly, Jesus Christ predicted there would be a dramatic increase in the number of earthquakes worldwide in the last days prior to his return. Now, in the first decade of this 20th century, there were 3 major earthquakes of a 6.0 or greater magnitude. Since that time, there's been a steady increase, especially in the last 20 years. For example, from 1980 to 1990, there were 310 major earthquakes. From 1990 to 1994, there were an astonishing 747 6.0 or greater magnitude earthquakes around the world. আৰু এতিয়াতো বেছি হৈ আছে যেতিয়া মই ইয়াত আছিলো এদিন আগত ভূমিকম্প ধৰকে লৰে নামো মানে শেষ হৈ যায় কিমান বাৰ হৈছে ইয়াতে আৰু গুৱাহাটীত কোনোবা বিল্ডিং এটা দুইটা একেলগত বনাইছিলে বেকা হোৱা কাৰণে ইঞ্জিনিয়াৰে জেলত গৈছিল নহয় জানো তেতিয়াৰ বাতৰি পঢ়িছিলোঁ এই ইঞ্জিনিয়াৰটো জেলত গ'ল আৰু কিমান বা হাজাৰ ফাইন ভৰিলে বুলি এতিয়া সঁচাকৈ প্ৰভুৱে কোৱাটো সঁচা
লোক 21-25 পদত তেতিয়া সূৰ্য চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব বেলিত জোনত তৰাবোৰত নানান ধৰণৰ চিন ওলাব এই যোৱাবাৰ অলপ বছৰৰ আগত উৰণীয়া চাকি ওলাইছে চাওক 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 বুলি বাতৰি কিমান ওলাইছে আৰু নানান ধৰণৰ কিবা কিবি ওলায় আৰু সাগৰৰ ঢৌ তৰ্জন গৰ্জন লিখা সময়ত তেনেকুৱা নাছিলে বুজি পোৱাই নাছিলে হ'বলা বাইবেল লিখা মানুহবিলাক এটা সুনামি হ'লেহে ঢৌ উঠি পিনি গুজৰে কৈছে সাগৰটো শব্দ হয় সুনামি মানে সাগৰ ভিতৰত ভূমিকম্প হ'ল আৰু পানীটো গ'ল পাকা ডাঙৰ ডাঙৰ বিল্ডিং হ'লেও ভাঙি যায় আৰু তেতিয়া জাতিবিলাক ক্লেশ হ'ব ব্যাকুল হ'ব মৰিব বুলি প্ৰভু যীশুৱে কৈছিলে আৰু সঁচাকৈ এইদৰে ইণ্ডোনেছিয়াত 2004 চনৰ 26 ডিচেম্বৰত একে কোবে 2 লাখ মৰিছিলে বহুত আচৰিত এইদৰে আহি যায় ঢৌ তাৰপিছত গোটেইটো সাৰখাৰ কৰি দিয়ে ট্ৰাকে ট্ৰাকে মৰা কিমান কঢ়িয়াব এইদৰে ধ্বংস হৈছিলে এতিয়া জাপানত হোৱা সুনামিটো অকমান চাম সৰু ভিডিঅ' A major tsunami has struck northeastern Japan, sending a 4-meter wall of water inland, which is currently causing widespread devastation. Now, the tsunami that is currently underway in the northeast of the country was caused by an 8.9 magnitude earthquake, and that struck 130 kilometers off the Pacific coast. Well, aftershocks have been felt within the last few minutes, and so far, 23 people are confirmed dead. But that number has been rising and is expected to rise. Now, there are also reports that the first wave has reached Russia's Kuril Islands to the north, reportedly around a meter high. The waves of around a meter high. But as you can see in the pictures, you have massive walls of waves just eating up everything in its path. Now, the devastation, there are about 200 people who have reportedly been washed away. Several others missing on Japan's Sendai Island. Now, that is the part of the country that's closest to the epicenter. Of course, the damage, the quake itself was also felt in Tokyo, with fires and injuries widely reported. They are still trying to calculate the economic costs. এইদৰে সঁচাকৈ প্ৰভুৱে কোৱাটো ফলি আছে এই সময়ত মোৰ চিনাকি লগৰীয়াৰ মাটো তাত আছিলে একজেক্ট তাত জীৱনত বহুত ভূমিকম্প পাইছোঁ কিন্তু তাৰ নিচিনা পোৱা নাই বুলি কৈছে এইটো পেটটো গুৰ কৰি শব্দ হৈ বমি হৈ যায় কৈছে আৰু কেতিয়াবা ভূমিকম্পটো গুৰ এনেকা আহে কিন্তু এইটো এনেকা জাম্পিং হৈছে কৈছে আৰু ৰিক্টাৰ স্কেলত 8.something বহুত ডাঙৰ হয়তো আমাৰ দেশ হলে লাখ লাখ মৰিলেহেঁতেন জাপানত ভূমিকম্প প্ৰতিৰোধ বিল্ডিং বনাই হলেও সেই সময়ত 25,000 মৰিছে বুলি লাষ্ট ৰিপৰ্টটো শুনিছিলোঁ আৰু কিমান বা মৰিলে পিছত ক'ব নোৱাৰো এতিয়া চাও প্ৰভুৱে আৰু কি ক'লে জাতিৰ বিৰুদ্ধে জাতি ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব এইটোতো আৰু কি ক'ব আপোনালোকে চকুৰে দেখিছে কানেৰে শুনি আছে জাতি জাতি মাৰপিট হোৱাটো অসমত কিমান হৈ গ'ল এটা মণিপুৰৰ হৈ আছে কিমান ঘৰ জ্বলিলে কিমান মানুহ মাৰি আছে হিংসা ঘৃণা অন্যায় অত্যাচাৰ মানুহ বিক্ৰী কৰা এইটো হৈ আছে হাহাকাৰ হৈ আছে তাৰপিছত সোমালিয়াত 4 মাহত ইমান মৃত্যু হ'ব বুলি সোমালিয়াটো এই কেতিয়াবাই শুনিছো মই এতিয়া 60 বছৰ মান হৈ গ'ল আকাল হোৱা সোমালিয়া আচৰিত হেৰেছা যুদ্ধ হলে আকাল হলে লৰা ছোৱালী আৰু তিৰোতা মানুহ আগত মৰে কৈছে যিকোনো বিপদত ইয়াতে চাওক অলপ বন্দুক ধৰিব পাৰিলে যুদ্ধত লৈ যায় জংগলত এই দেখত দেখা গাবৰু নাই ইয়াত বুঢ়া বুঢ়া আছে নহলে সৰু কেইটা পুতিবলৈও মানুহ নাই এইটো চাওক এইটো
মই ভাবোঁ প্ৰাৰ্থনা কৰোঁ আমাৰ দেশত এনেকা নহ'লে ভাল বুলি তৎক্ষণাৎ হৈ যাব পাৰে 6 মাহ যদি বৰষুণ নিদিয়ে কি হাহাকাৰ হ'ব ভাৰত বহুত ভয়ানক এইদৰে এই সকলো ঘটনা ঘটিলে আকাল হ'ব প্ৰভু যীশুৱে কোৱাটো একজেক্টলি হৈ আছে তাৰ মানে কি আমি বিশ্বাস কৰিব লাগে ঈশ্বৰক বাইবেলৰ কথা এতিয়া ইয়াতে এৰো বান্দৰ এইচ বেমাৰটো এই বান্দৰৰ পৰা আহিছে বুলি ডাক্তৰী বিজ্ঞানে কৈছে কিছুমানে আধা ভাগে কৈছে এই বান্দৰৰ মাংস খোৱা কাৰণে এইচ বেমাৰটো হৈছে বুলি আৰু আধাই কৈছে নহয় মানুহ ইমানে পাপিষ্ট জন্তুৰ লগত পাপ কৰ্ম কৰিছে হেতু কাৰণে এইচ বেমাৰটো সোমাইছে আমি যেতিয়া কলেজত পঢ়ি আছিলো এই এইচৰ বিষয়ে বহুত ট্ৰেইনিং হয় তেতিয়া আমাক কৈছে এই বান্দৰৰ লগত পাপ কৰ্ম কৰা কাৰণে মানুহৰ তাত আহিলে প্ৰথম সময়ত ডাক্তৰী বিজ্ঞানে ধৰিবই পৰা নাই গৈছে একেবাৰে মানে কি কয় এইটো ওয়াইল্ড ফায়ার বুলি যে কয় ইংলিছত এই জঙ্গল বন জুই নিচিনা কাৰণ সেই বেমাৰটো বীজাণুটো সোমালে শক্তিশালী ডেকা ল'ৰা গাভৰু হ'লে 10 বছৰ লাগে কৈছে ওলাবলৈ এই বেমাৰটো সোমালে আমাৰ ভিতৰৰ ইমিউন সিস্টেম এইটো সিপাহীবিলাকৰ লগত তুলনা কৰিছে বিএসএফ নিচিনা বৰ্ডাৰৰ গাৰ্ড কৰি থাকে শত্ৰু আমাৰ দেশত আহিবলৈ হ'লে হেঁতো মাৰিব লাগিব আকৌ তেতিয়াহে সেইদৰে আমাৰ ভিতৰত থকা ইমিউন সিস্টেমটো এটা খাই পিছত দুৰ্বল হ'লে বেমাৰটো ওলায় আৰু এই বেমাৰৰ চিনটো একেটা নহয় যদি ছালৰ বেমাৰ হয় ছালৰ বেমাৰটো মৰিব যদি পায়খানা হৈছে তেতিয়া পায়খানা হৈ মৰিব দাৱাইয়ে কাম নকৰে আৰু সেইকাৰণে কোনোবাই পাপ কৰিলে আৰু মানুহৰ লগত মিলন হ'ল এইদৰে গ'ল হাজাৰ এইটোৰ কাৰণে যৌন ব্যভিচাৰৰ পৰা সাৱধান এইটো কৈছে এতিয়াও সাৱধান হ'ব লাগে আমি ক'ব নোৱাৰো সেইকাৰণে আজিকালি চুলি কাটিলে নতুন ব্লেড দিব লাগে আৰু সেই যে সিৰিঞ্জ আগৰ দিনৰ সিৰিঞ্জটো গৰম পানীত ধুব আকৌ দিব গৰম পানীও মৰাব নোৱাৰে কৈছে এইটো বীজাণুটো সেইটো কাৰণে আজিকালি নতুন সিৰিঞ্জ সেইটো আৱিষ্কাৰ কৰিলে এইটো কাৰণে কন্ট্ৰোল হৈছে এতিয়া অলপমান আৰু এইচ বেমাৰীবিলাকৰ লগত কিমান গৈছিলো আমি প্ৰেক্টিকেলত এইটো সেই পাপৰ কাৰণে আহিছে বুলি কৈছে তাৰ পৰা বাচিবলৈ হ'লে কন্ট্ৰোল কৰিবলৈ বেবিচাৰৰ পৰা আৰু চুলি কাটিলেও নাপিতবিলাকে কেতিয়াবা 2 টকাৰ কাৰণে নতুন ব্লেড দিব নিবিচাৰে কোনোবা সেই বেমাৰ থাকাটো কাটোতে ব্লেডটো যদি কাটে আৰু সেই ব্লেডেৰে যদি আপোনাক কাটি দিয়ে কাটা খাই যদি হুমালে আৰু কোনো বাচিবলৈ নাই হুমালে মৰিবহে মাত্ৰ বাচিবলৈ নাই একদিন দুইদিন বহুত দিনৰ পিছতহে ওলায় তাৰপিছত ওলালে আৰু বাচিবলৈ নাই ভাল হ'বলৈ দাৱাই নাই কিন্তু আজিকালি অলপমান আৱিষ্কাৰ কৰিছে সম্পূৰ্ণ ভাল নহয় অলপমান দিন যাব পাৰে কিন্তু দুখীয়া মানুহটো কিমান খাব একটা টেবলেটত 1000 আমি ট্ৰেইনিং লৈ ফুৰা সময়ত 1000 এটা টেবলেটত 2টা খাব লাগে কেপচুল দিনত 2000 60000 কোনে পাব সবে নোৱাৰে এইদৰে মানুহ এইকাৰণে পাপৰ পৰা আতৰি থাকিব লাগে আৰু সাৱধান হ'ব লাগে চলি কাটাবিলাকতো বুলি কৈছে এতিয়া সেইবোৰ কন্ট্ৰোল কৰাৰ কাৰণে অলপমান ৰক্ষা পৰিছে আৰু হয়তো ক'ব পাৰে মানুহ পাপ কৰে নেকি জন্তুৰ লগত বুলি ইয়াতে মই বাতৰিটো কাটি ৰাখিছো এডো অষ্ট্ৰেলিয়াৰ মাষ্টৰ বোলে কুকুৰ লগত বিয়া হৈছে আৰু হিয়াতৰ বিয়াত বোলে পৰিয়ালৰ মানুহবিলাকো বিয়া খাবলৈ আহিছে কুকুৰ পৰিয়াল ক'ব না কেনেকা ক'ব কেনেকা আপোনালোকে ভাবি চাও মই এনে কোৱানে বাতৰিটো লিখিছে মানুহৰ চৰিত্ৰটো ইমান তললৈ গ'ল ঈশ্বৰক নাজানা কাৰণে আৰু তাৰ কাৰণে পাব লগা শাস্তিটো পাব কৈছে ইয়াতে চাওক এইটো এইচ বেমাৰ হৈছে
সব এইচ বেমাৰটো এনেকা নহয় তাৰটো ছালৰ বেমাৰ হৈছে এইদৰে মৰিব মাথা বিষালে মাথা বিষতে মৰিব এতিয়া এই ছোৱালীজনীও অলপ উপশমৰ কাৰণে কিবা এটা দাৱাই দিছে কিন্তু এই গ্লভটো নহলে বিপদ আছে হেটো আৰু এই তিৰুতাও এইদৰে হৈছে এতিয়া এদিন আমাৰ চিফ মিনিষ্টাৰে কি কৈছিলে মানুহ পাপ কৰা কাৰণে কেন্সাৰ বেমাৰ হৈছে বুলি কোৱা কাৰণে উত্তাল হৈছিলে নহয় পেপাৰৰ বাতৰিত মইতো লগ পাব পাৰিলে স্যাৰ আপুনি সঁচা কথা কৈছে বুলি হেণ্ডশেক কৰিবলৈ মন আছে আৰু মই বাইবেল পঢ়টো দেখুৱালেহেঁতেন এইটো মানুহ পাপৰ কাৰণে বেমাৰ হয় নেকি বুলি বহুত তৰ্ক হৈছিলে মই হলে এই বাইবেল পঢ়টো দেখুৱালেহেঁতেন মই পঢ়িছো ৰোমিয়া 1:26-27 পদত এই কাৰণে ঈশ্বৰে সিহঁতক অনাদৰযুক্ত কামাবিলাকলৈ উধাই দিলে কিয়নো সিহঁতৰ স্ত্ৰীলোকবিলাকে স্বাভাৱিক সংগ এৰি স্বভাৱৰ বিপৰীত সংগ কৰিলে সেইদৰে পুৰুষবিলাকেও স্বাভাৱিক স্ত্ৰী সংগ এৰি পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজতে নিজৰ ভ্ৰান্তিৰ উচিত প্ৰতিফল পালে ইয়াতে ভুলৰ উচিত প্ৰতিফলটো পালে কৈছে কি কৈছে ইয়াত মানুহ লৰা বিয়া পাতিছে ছোৱালী বিয়া পাতিছে মানুহে হেতু ভাল বুলি ক'ব পাৰে পাপ নক'ব পাৰে ঈশ্বৰে হেতু কেতিয়াও ভাল বুলি নকয় বিচাৰ কৰিব আমাৰ দেশত সুপ্ৰিম কোৰ্টে কি কৈছে লৰা বিয়া পাতিব পাৰে ছোৱালী বিয়া পাতিব পাৰে কৈছে নহয় জানো কিন্তু ঈশ্বৰে প্ৰকৃতিৰ বিপৰীতে যোৱা মানুহক কেতিয়াও নেৰিব পাবই পাব হেতু এটো বাইবেল পঢ়ত কৈছে এটো তাহানিয়ে মানুহে যিয়ে নকৰক কিন্তু ঈশ্বৰৰ প্ৰকৃতিৰ নিয়মটো পাৰ হৈ কাম কৰিলে তাৰ বিপৰীত তাৰ শাস্তিটো পাব প্ৰকৃতিৰ নিয়ম মতে যাব লাগিব মানুহ ইব্ৰী 1:10-11 পদত আৰু হে প্ৰভু তুমি আদিতে পৃথিৱীৰ মূল স্থাপন কৰিলা আকাশমণ্ডল তোমাৰ হাতৰ কৰ্ম এই দুয়ো বিনষ্ট হ'ব কিন্তু তুমি নিত্য এই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব ঈশ্বৰে আমি সেইদিনাই চাইছিলোঁ আকাশমণ্ডল পৃথিৱীটো বনাইছে সেইবোৰ নাইকিয়া হৈ যাব পুৰণি হ'ব কিন্তু ঈশ্বৰ হলে নিত্য মানে সদায় থাকিব এতিয়া সঁচাকৈ এই বাইবেলত কোৱাৰ দৰে পৃথিৱীটো পুৰণি হৈছে protector of the earth ozone layer এইটো 50% ফাটিলে কৈছে এটা তৰপ আছে অতি বেগুনীয়া ৰশ্মিটো পৃথিৱীত ডাইৰেক্ট নাহিবৰ কাৰণে ৰক্ষা কৰে এইটো ফাটি গল 50% বৈজ্ঞানিক বিলাকে তো ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু যদি হেতু ভাল কৰিবলৈ হয় তেতিয়ালে মানুহে স্বভাৱটো হলনি কৰিব লাগিব কৈছে এসিড গাড়ী যাব না লাগে এসি ঘৰ থাকিব না লাগে বহুত ডাঙৰ ফ্যাক্টৰী গাড়ী চলাব না লাগিব ঘোড়া গাড়ী ৰথত চলিব লাগিব এই যে করোনা হৈছিল 2 বছৰ সেই সময় অলমোস্ট ভাল হৈ গৈছিল কৈছে আকৌ আহিলে গাড়ী ঘোড়া এসি আটাইতকৈ বেয়াটো এসিৰ ধোঁৱা কৈছে এটো ফাটাই দিয়ে এটো হসা বাইবেলটো মিছা হ'ব নোৱাৰে আৰু নদীবিলাকৰ প্ৰদূষণ কিমান আমাৰ ভৰলু মুখ এই গুৱাহাটী টাউনৰ পৰা আহা বিলাক কিমান গেলা তাতে ব্ৰহ্মপুত্ৰৰ গল তাতে খাইছে মানুহে তাতে গা ধুইছে খাইছে ইমান মজা নহয় জানো বেলেগ জায়গাত যাওঁতে টাউনৰ মাজতো ইমান ফটফটীয়া ফিল্টাৰ নিচিনা পানী মাছ ডাঙৰ আমাৰ ইয়াত কত গেলা হসাকৈ শাস্ত্ৰ কোৱাৰ দৰে হৈ আছে এতিয়া আকৌ প্ৰভুৱে কি ক'লে 32-33 ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা যেতিয়া তাৰ থাল কোমল হৈ কুঁহিপান মেলে তেতিয়া জকাল ওচৰ হৈছে বুলি তোমালোকে জানা সেইদৰে যেতিয়া হে সকলোকে দেখিবা তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা প্ৰভু যীশুৱে শিষ্যবিলাকক এইবিলাক কথাটো জৈতুন পৰ্বতত কৈ আছিল
ডিমৰু গছৰ পৰা শিক্ষা ল বুলি যোৱাকালি আমি ডিমৰু গছৰ বিষয়ে চালো ডিমৰু গছ মানে ইছৰাইল জাতি ইছৰাইল জাতিক তিনটা গছৰ লগত তুলনা কৰে আঙুৰ জলফাই ডিমৰু এই তিনটা গছৰ লগত এই তিনটাৰে বহুত মহত্ব আছে দ্ৰাক্ষা বুলি কয় অসমীয়াত আঙুৰ জলফাই ডিমৰু এটা ডিমৰু গছৰ পৰা শিক্ষা ল বুলি কৈছে এইটো ডিমৰু আমাৰ ডিমৰু নহয়তো বেলেগ আজিকালিতো সবেই দেখিছে এইটো খেতি কৰে বহুত শুকানকেও থৈ খাব পাৰে কেঁচাকেও পকিলেও খাব পাৰে কেঁচাকে পকা এইটো ইয়াৰ স্বভাৱটো খৰালি দিনৰ একেবাৰে লথঙা হৈ মৰা নিচিনা দেখি পায় যেতিয়া বৰষুণ আহিব তেতিয়া কোমল হৈ পেলাই কুঁহিপাত ওলাব ফুল হ'ব তাৰপিছত ফল হ'ব এতিয়া ইছৰাইল জাতি প্ৰায় 2000 বছৰ পাত নাইকিয়া আধা মৰা নিচিনা আছিল কোনেও এই জাতিটো আহিব বুলি ভাবা নাই পিছত কুঁহিপাত মেলিলে স্বাধীন পালে কুঁহিপাত মেলা মানে এতিয়া আমি চাওঁ হেয়াৰ পৰা ডিমৰু গছৰ পৰা দৃষ্টান্ত ডিমৰু গছ মানে ইছৰাইলক বুজায় ডাল পাত মানে স্বাধীনতাক বুজায় তাৰপিছত জকাল মানে যীশুৰ দ্বিতীয় আগমন জকালত ইছৰাইলত কিমান মে জুন এনেকা সময়ত সিহঁতে শস্য দায় আমাৰ ইয়াত আগতে আহু খেতি কৰাবিলাক বহুত তেনেকা সময়ত ছপাইছিলে সেই সময়ত ফল ফুল মানে খেতি ছপায় প্ৰভু যীশুৱে আহি তেওঁক বিশ্বাস কৰি পৰিত্ৰাণ পোৱাবিলাকক হাউট কৰি লৈ যাব এই কথাটো বুজাইছে তাৰ পৰা শিক্ষা ল বুলি এতিয়া লোক 21:24 পদত তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুসালেমক পৰজাতি মানুহৰ ভৰিৰে গছকা হ'ব এতিয়া সেইটোতো আমি জানিলো যোৱাকালি কিমান লাখ লাখ মানুহ মৰিলে ক্ৰুছেড যুদ্ধৰ সময়ত আৰু যিবিলাক কিতাপ পঢ়িছে জানিব ব্লেক ডেথ বুলি ইউৰোপত হৈছিলে সেই সময়তো জিহুদীবিলাকো মাৰিছে আৰু হিটলাৰৰ যুগত হিটলাৰে কিমান মাৰিলে সেইটো আমি চালো কালি তাৰপিছত কি বুলি কৈছে পৰজাতিৰ মানুহৰ কাল সম্পূৰ্ণ নহয় মানুহলৈকে মানে কি এই বৰ্তমান যুগটো পৰজাতিৰ যুগ বুলি কয় নহলে মণ্ডলীৰ যুগ বুলিও কয় মানে পৰজাতি মানুহ আমি আটাইবোৰ পৰজাতি হয় ঈশ্বৰক বিশ্বাস কৰি পৰিত্ৰাণ পোৱাৰ সময় আৰু এই সময়টো শেষ হ'ব এদিন শেষ হ'ব তেতিয়ালৈকে জেৰুসালেমক পৰজাতিয়ে গছকিব গৈছে তাৰ মানে এতিয়া মুছলমান বিলাকেহে জেৰুসালেম য'ত মন্দিৰ আছিলে সেইটো লৈ থৈছে মছজিদ বনাই গছকি আছে এতিয়াও আচৰিত কথা সেইটো চলি আছে এতিয়া কিন্তু এটা সময়ত নাইকিয়া হ'ব প্ৰকাশিত বাক্য 13 অধ্যায় 18 পদত ইয়াত জ্ঞানৰ কথা আছে যাৰ বুদ্ধি আছে তেওঁ সেই পহুৰ নম্বৰ গণনা কৰক কিয়নো সেয়ে মানুহৰ নম্বৰ আৰু সেই নম্বৰ 666 শেষ কালৰ চিন এতিয়া আমি চাই আছো লাষ্টত কেনেকুৱা হ'ব পহু মানে খ্ৰীষ্ট বিৰোধী মানুহ জন্তু কোৱাটো সঁচা জন্তু নহয় মানুহ হয় শয়তানে মানুহ হৈ পিনি ওলাব এটা সময় এইটো কৈছে এতিয়া তাৰ নামো আছে নম্বৰো আছে কিমান হয় এইটো 666 সেইটো কৈছে আৰু সেই খ্ৰীষ্টাৰী বা এণ্টিখ্ৰাইষ্টে পৃথিৱীক কণ্ট্ৰল কৰিব কৈছে এদিন কেনেকৈ কণ্ট্ৰল কৰিব প্ৰত্যেককে ডাঙৰ সৰু সকলো মানুহকে নম্বৰ দিবহি জোৰ কৰি কপালত নহলে সোঁহাতত নম্বৰ দিব সোঁহাত নম্বৰ দিব আৰু যদি সোঁহাত নাই কপালত দিব সোঁহাত নাথাকিব পাৰে কেতিয়াবা ভাঙিব পাৰে কেতিয়াবা কিবা হ'ব পাৰে
কপালটো থাকে, কপাল নাথাকিলে মানুহটোৱে নাথাকে। চাব ভালকে কথাবিলাক, সেইটো নাম্বাৰটো লগাব কৈছে জোৰ কৰি। সেই চাপ নল'লে কোনেও কিনা বেচা কৰিব নোৱাৰে। সেই নম্বৰটো নল'লে বেচিবও নোৱাৰিব, কিনিবও নোৱাৰিব। আধাৰ কাৰ্ড নহ'লে এতিয়া এডমিশ্যন নহয়, নহয় জানো? প্ৰচেছটো গৈ আছে এতিয়া। এডমিশ্যন নহ'ব, চাকৰি নাপাব, কিবা বনাব নোৱাৰে, এতিয়া লাইচেঞ্চ বনাব নোৱাৰে ইত্যাদি। আৰু সেই সময়ত শয়তানৰ নম্বৰটো দিব 666। সেই পহুৰ নাম মানে সেই খ্ৰীষ্ট বিৰোধীৰ নাম বা তেওঁৰ নাম্বাৰৰ সংখ্যাটো ইমান কৈছে 666। আৰু সেই নম্বৰ গ্ৰহণৰ পৰিণাম, কোনোবাই যদি সেই নাম্বাৰটো লয়, ঈশ্বৰৰ খঙৰ জুইটো সেই মানুহৰ ওপৰত জ্বলিব কৈছে, আৰু সেই নৰকত যাব, কোনোমতে বাচিব নোৱাৰে। তাৰপিছত ৰক্ষাৰ কোনো উপায় নাই, নৰকত যাব লাগিব কৈছে। এইদৰে শয়তানে এদিন শাসনকৰ্তা হৈ পিনি জগতটো কণ্ট্ৰল কৰিব। আৰু এতিয়া আহি আছে সেইটো। এতিয়া আজিকালি বহুত টকা নকল কৰে। এটা সময় বহুত ভয়ানক হৈছিল, ডিজিটেল বনাব লাগে, ডিজিটেল বুলি নকল কৰাৰ কাৰণে। এতিয়া বহুত প্ৰব্লেম। ডিজিটেল কৰিলেও ঠগে, কাগজ থাকিলেও ঠগে, উপায় নাই। এতিয়া চাওকচোন, এইটো আমেৰিকাৰ টকা হয়, আৰু বেয়া মানুহবিলাক নকল কৰাবিলাক এনেকেই বনাইছে কৈছে, সিহঁতেও এক্সপাৰ্ট, জ্ঞান আছে, এই মেচিনেও ধৰিব নোৱাৰে কৈছে নকলটো একেটা হয়, ইমানেই এক্সপাৰ্ট। তাৰপিছত এতিয়া কাৰ্ড বনালে, কাৰ্ডটোও কিমান ল'ব? ড্ৰাইভিং লাইচেঞ্চ আছে, ইলেক্ট্ৰিচিটি বিল দিয়া কাৰ্ড আছে, ATM কাৰ্ড বোলে, কিবা কাৰ্ড বোলে, আৰু হেৰালে বিপদ আছে কাৰ্ডটো। সেইটো কাৰণে মানুহে এতিয়া মাইক্ৰ'চিপ এনেকা দিবলৈ চেষ্টা কৰি আছে। আগতে কুকুৰবিলাকো দিছিলে, এতিয়াতো মানুহক দিছে। এতিয়া ইয়াতে বাৰক'ড বুলি কোৱাটো আপোনালোকে চবেই জানে, আজিকালি ইয়াতে বটলত আছে বাৰক'ড। এই বাৰক'ডটো বোলে হাত কৰিলে নহয়, জ্ঞানীবিলাকে বনাবলৈ চেষ্টা কৰিছিলে, 9 কৰিলেও নহয় কৈছে। এইটো 666টো কৰিলে পাৰফেক্টলি হয় কৈছে আকৌ। এতিয়া ভালৰ কাৰণে কৰিছে। এতিয়া আপুনি বস্তু কিনিব বিশালত, নহ'লে পেণ্টালুন, বিগ বজাৰ কিনিলে ৰিক্সাত আনি পিনি কাউণ্টাৰত টি কিমান মজা, তৎক্ষণাত হৈ যায়। কিন্তু এই নম্বৰটোৱে শয়তানে পিছত ব্যৱহাৰ কৰিব। এতিয়া ভালৰ কাৰণে হয়, আকৌ ভুল নকৰিব, আধাৰ কাৰ্ডটো শয়তানৰ নম্বৰ বুলি লোৱা নাই কিছুমানে। এতিয়া নহয়, এইটো কেইবছৰমান পিছত হ'ব পাৰে। এতিয়া এই প্ৰচেছটো গৈ আছে, আৰু এতিয়া 10 বছৰমানৰ ভিতৰত আপোনাৰ কপালতো আহিব পাৰে, আহি যাব। প্ৰভু যীশু অহা সময়ত যদি আপুনি থাকি যায়, আপোনাৰ কপালত আহিবই আহিব। আৰু প্ৰভু যীশু অহাটো আমি ক'ব নোৱাৰোঁ, আজি ৰাতি হ'ব, কালিও হ'ব পাৰে, তাৰিখটো কোৱা নাই ইয়াতে। তাৰপিছত ইয়াতে চাওক, সঁচাকৈ এতিয়া মই কুকুৰক দিয়াটো দেখুওৱা নাই, কিন্তু মানুহক দিয়াটোহে এতিয়া চাবলৈ বিচাৰে। মাইক্ৰ'চিপটো সোমাই দিলে মানুহৰ তাত, এইটো চাওক হিন্দীতে আছে। स्वीडन की एक स्टार्टअप कंपनी एपीसेंटर ने अपने 150 कर्मचारियों के हाथों में एक माइक्रोचिप फिट कर दिया है। ये माइक्रोचिप एक इंजेक्शन की मदद से कर्मचारियों के शरीर में पहुंचाया जाता है। इस चिप का आकार एक चावल के दाने जितना होता है और इसे तर्जनी उंगली और अंगूठे के बीच की जगह में फिट किया जाता है। इस जगह पर यह चिप इंजेक्शन के जरिए आपके बॉडी में जाता है और फिर इसे यहां फिट किया जाता है। जिन कर्मचारियों के हाथों में यह चिप यहां पर लगा है, वो इसी चिप की मदद से ऑफिस के दरवाजे खोल लेते हैं, प्रिंटिंग मशीनों को ऑपरेट कर लेते हैं, प्रिंटिंग कमांड देते हैं और कैंटीन से खाने का सामान भी हाथ हिलाकर खरीद लेते हैं।
यानी ये एक ऐसी कोशिश है जो इंसानों को मशीन में तब्दील कर रही है, मशीनों में बदल रही है। हो सकता है कि आने वाले वक्त में दुनिया की ज्यादातर कंपनियां अपने कर्मचारियों के लिए ऐसा चिप अनिवार्य कर दें। ऐसा भी होगा कि इस चिप की मदद से ही आपकी अटेंडेंस पर नजर रखी जाएगी। आपने कितनी बार काम छोड़कर ब्रेक लिया, यह भी देखा जा सकेगा। यहां तक कि कंपनियां आपके स्वास्थ्य पर भी नजर रख पाएंगी। लेकिन कई एक्सपर्ट्स की नजर में इससे कर्मचारियों की प्राइवेसी खतरे में पड़ जाएगी और यह सैद्धांतिक रूप से सही नहीं होगा। अब सवाल यह है कि आने वाले दिनों में इंसानों और मशीनों का यह कॉम्बो एक सुखद अनुभव होगा या फिर एक खतरनाक भविष्य की शुरुआत। हम ऐसा इसलिए कह रहे हैं क्योंकि भविष्य में सिर्फ आपका शरीर ही मशीन नहीं बनेगा, बल्कि आपका दिमाग भी मशीनों के जरिए कंट्रोल किया जा सकेगा। इंसान के दिमाग में इलेक्ट्रोड्स लगाए जाएंगे जो दिमाग के साथ कम्युनिकेट करने में सक्षम होंगे। अगर यह तकनीक कामयाब होती है तो भविष्य में आप अपने दिमाग में ही सूचनाओं को डाउनलोड कर पाएंगे या दिमाग से ही उन सूचनाओं को अपलोड कर पाएंगे। यह भी हो सकता है कि आने वाले दिनों में आपके विचारों को मिटाया जा सके, यानी डिलीट कर दिया जाए और आपके दिमाग में नए विचार डाले जा सके। ऐसी तकनीक की आई होप एतिया हसाকৈ गय আছে প্ৰচেছটো আৰু কেলে হাতত আৰু কেলে কপালত আৰু কেলে ইয়াত দিবলৈ কৈছে, কেলে কপালত দিবলৈ কৈছে। পাঁচফালে দিলেতো ভাল আছিলে, হয় না নহয়? টিকাত নহলে এইবিলাকত কেলে দিয়া নাই? মই কোট পিন্ধিছো, ইয়াত খোলা আছে না নাই? এই মাইক্ৰ'চিপটো বেটাৰী আছে, তাৰ বেডিৰ পৰা সোলাৰ বেটাৰীটো ৰিচাৰ্জ হৈ থাকে আৰু কপালতো এইটো ৰিচাৰ্জ হৈ থাকিব বেডিৰ কিবা লগত বেটাৰীটো। কিমান সঠিক বাইবেলে কোৱাটো কপালত নহলে হাতত। তাৰপিছত ইয়াতে কি কৈছে ইংৰাজীত, বাঘ মৰিলে বাকলিটো থাকি যায়, মানুহ মৰিলে নাম্বাৰটো থাকি যাব। শয়তানি দিয়া নাম্বাৰটো হাৰিব নোৱাৰিব। এতিয়া নাম্বাৰ দিলে যুদ্ধত মৰিলেও বিচাৰি পাবলৈ উজু হ'ব পাৰে, এইটো আমাৰ ল'ৰা হয় বুলি, এইটো দাদা হয়, মামা হয় বুলি। কিন্তু সেই সময়ত শয়তানৰ নাম্বাৰ দিয়া জনে ল'ব, কোনেও বাচিব নোৱাৰে, নৰকত যাব লাগিব। এইটো ঈশ্বৰে কৈছে। এইদৰে দিন আহিছে। এতিয়া প্ৰকাশিত বাক্য 9 অধ্যায় 18 পদত সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধক এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ ধ্বংস কৰা হ'ব। এতিয়া আজিকালি টেংক, মিছাইল, এটম বোমা বুলি কৈছে। যোহন যীশুৰ শিষ্য যোহনে পাদ্মদ্বীপত থকা সময়ত ঈশ্বৰে দেখাই দিছে আচলতে, কিন্তু সেইবিলাক নামটো ক'লেও বুজি নাপায়। মুখৰ পৰা জুই ওলাই যায় সেইটো, আৰু তিনি ভাগৰ এভাগটো মাৰিব পাৰে কৈছে। যি সময়ত বাইবেলটো লিখিছিলে সেই সময়ত ধনুকাৰহে মাৰে। ধনুকাৰটো সোমালে মানুহটো থৰ ফৰাই মৰি যায়, তৰোৱালেৰে কাটিলেও এইটো ছটফটাই মৰি যায়, লগে লগে নোৱাৰে। আৰু লগে লগে নিমিষতে তিনি ভাগৰ এভাগ মানুহ মাৰিব নোৱাৰে। এতিয়া এটম বোমা দিলে মানে পৃথিৱীত যিমান মানুহ আছে তিনি ভাগৰ এক ভাগটো তৎক্ষণাত শেষ হ'ব পাৰে। এইটো কিমান আচৰিতকৈ কৈছে। আৰু এটম বোমা ফুটিলে কি কি হয় বুলি কৈছে। ইয়াতে চাওক, জুই আহে, ধোঁৱা আহিব আৰু গোন্ধোৱা। এইটো বহুত ভয়ানক হয়। ইয়াতে চাব, গৰম আহিব, ধুমুহা আহিব, জুইৰ ধুমুহা। জুইটো নাহা আগতে ধুমুহা বতাহৰ গৰমতে মানুহটো গলি যাব। সেইটো তেজস্ক্ৰিয়া ৰিয়েকশ্যন হৈ পিনি মৰি যাব। কোমোৰাটো ধুনীয়া গোটা হৈ থাকিলেও সোমায় তাতে। এই অথনি আমি যে ছুনামি জাপানত দেখুৱাইছিলোঁ, এইটো ৰিয়েকশ্যন হোৱাৰ কাৰণে কবি, ফল মূল খাবলৈ দিয়া নাই আৰু বেলেগ দেশৰ ৰপ্তানি কৰিবলৈ দিয়া নাছিলে সেইটো। তাৰপিছত 7 বছৰীয়া মহাক্লেশ। এতিয়া যিবিলাকে পৰিত্ৰাণ পাব, ঈশ্বৰলৈ ঘূৰি আহিব, যীশু অহা সময় লৈ যাব,
বাকী থাকি যাব তাৰপিছত সেই মহাক্লেশটো হ'ব 7 বছৰীয়া মহাক্লেশ এইটো 7 বছৰীয়া মহাক্লেশৰ 3 বছৰ আধাটো মিছা শান্তি সেই শয়তানে শান্তি শান্তি বুলি কন্ট্ৰোল কৰিব এইটো মিছা শান্তি তাৰপিছতে নাম্বাৰটো দিব এটা সৰকাৰ বনাব পৃথিৱী গোটেই পৃথিৱীত আৰু এই নম্বৰটো দিব তাৰপিছত অন্তিমখন যুদ্ধটো পাৰমাণৱিক যুদ্ধ নাবাছে আৰু এইদৰে হ'ব আমি যিমানবোৰ শুনিলো এইটো হৈ আছে আৰু এইটো হ'বলৈ বাকী আছে সেইটোও হ'ব তাৰপিছত প্ৰকাশিত বাক্য 16 অধ্যায় 16 পদত পাছে ঈশ্বৰে ইব্ৰী ভাষাত অৰমাগিদন বোলা এখন ঠাইতে তেওঁবিলাকক গোট খোৱালে ফাইনাল যুদ্ধ হ'ব আৰমাগেদন যুদ্ধ এইটো মেগিদ্দ বুলি এটা পথাৰ আছে বাইবেলত ৰজা মহাৰজা অনেক অনেক দেশে ইছৰাইলক আক্ৰমণ কৰি যুদ্ধ কৰিছিল ইয়াত লিখা আছে সেইটো মেগিদ্দ পথাৰত হৈছিল এইটো যেতিয়াই মই এইটো কথা কওঁ নেপোলিয়নৰ কথা মনত পৰে ওয়াৰ্ল্ড হিষ্ট্ৰীত লিখা আছে যুদ্ধ কৰি কৰি যাওঁতে নেপোলিয়নে এই জায়গাত যুদ্ধ কৰোঁতে সিঙৰি উঠিছিল ইমান ধুনীয়া পথাৰ যুদ্ধ কৰিবলৈ বুলি এই জায়গাত ফাইনাল যুদ্ধ হ'ব পৃথিৱী ইছৰাইলৰ হয় মগিদ্দ আৰু এইদৰে সাইনবোৰ্ড লিখা আছে ফাইনাল যুদ্ধ ইয়াত হ'ব বুলি end of the days ইছৰাইল চৰকাৰে এইটো চাবলৈ মন নাই গৈছে ভাল নাপায় গুচাই থৈ দিলে গৈছে কিন্তু আমাৰ হাতত আহি গ'ল ঈশ্বৰে ইমান জ্ঞানী আমাক প্ৰমাণ দিবৰ কাৰণে এইটো গুচোৱাৰ আগতে আমি পালো তাৰপিছত এতিয়া কৰ পৰা হ'ব বুলি ক'ব নালাগে এটম বোমাটো বহুত আছে আগতে 8,000 আছিলে এইটো কিবা এটা শক্তি কমাব লাগে বুলি কমাই দিছে এতিয়া এইটো আমেৰিকা আৰু ৰাছিয়াই হলেও চানা 10,000 দুইটাই আৰু ভাৰতটো কমতি নহয় এইটো চাওক আগতে কমতি আছিলে 45টা আছিলে এতিয়া 164টা আছে বাবৰে এই গোটেই এটম বোমাটো দিলে মানে পৃথিৱীটো 10 বাৰ ছাই হৈ যাব কৈছে এইটো ধেমালি নহয় মিছা নহয় সঁচা বাইবেলে কোৱাটো আৰু এদিন হ'ব তাৰপিছত ৰাছিয়াই ইছৰাইলক আক্ৰমণ কৰিব বুলি 2600 বছৰৰ আগতে কোৱা আছে এতিয়ালৈকে কৰা নাই এতিয়া লাগিম নিচিনা কৰি থাকে ৰাছিয়াৰ লগত বহুত দেশ লগ লাগিব ইছৰাইলৰ লগত যুদ্ধ কৰিবলৈ যাব লাষ্টত এতিয়া এই আৰমাগেদন যুদ্ধৰ সময়ত অতিশয় ভয়ানক হ'ব এটম বোমা ফুটিলে এইদৰে হয় 5 4 3 2 1 কোনেও বাচিব নোৱাৰিব এই বিল্ডিং বিলাক একো নহয় ডাঙৰ ডাঙৰ গছটো তৎক্ষণাত ছাই হৈ যাব আৰু কেনেবাকৈ যদি বাচিও যায় ঠাণ্ডাত মৰিব গৈছে এইটো নিউক্লিয়াৰ উইন্টাৰ বুলি কয় পৃথিৱীৰ ওপৰত ধূলি একেবাৰে অন্ধকাৰ কৰি বেলিটো ঢাকি দিব ঠাণ্ডাত মৰিব এনেকুৱা দিন আহিব এতিয়া এই বিষয়ে হাজাৰ হাজাৰ বছৰৰ আগতে
বাইবেলত ঈশ্বৰে কৈ থৈছে চাওকচোন জকৰিয়া 14 অধ্যায় 12 পদ জেৰুসালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক জিহুৱাই এই আঘাতেৰে আঘাত কৰিব ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে সিহঁতৰ মাংস ক্ষয় পাব চকুৰ গাঁতত সিহঁতৰ চকু ক্ষয় পাব আৰু সিহঁতৰ মুখত সিহঁতৰ জিভা ক্ষয় পাব এতিয়া এটম বোমা ফুটিলে য'ত পানী আছে সেইটো ফটকে গলি যায় কৈছে চকু জিভা বডিটো থিয় হৈ থাকোঁতে সৰককে যাব কৈছে অথনি আমি দেখিলোঁ আচৰিত কথা কেতিয়াবাই লিখি থৈ দিছে আৰু এইটো হ'ব এতিয়া ডেকা ল'ৰাটোৱে তৎক্ষণাত এইদৰে হৈ যায় কৈছে হাৰ্ডিহে মাত্ৰ থাকিব এইটো এইদৰে গলি যায় গাভৰু ছোৱালী হ'লেও তৎক্ষণাত হাৰ্ডি মাত্ৰ থাকিব এইটো মিছা নহয় সঁচাকৈ এইদৰে হয় এইটো চাওক তাৰপিছত এই সকলো ঘটিব বুলি প্ৰভুৱে কৈছে আৰু ইয়াত মথি 24 অধ্যায় 37-37 কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন আৰু সময় নাজানে কিন্তু নোহৰ দিন যেনে মানুহৰ পুত্ৰৰ আগমনো তেনে হ'ব সেইবিলাকে সুধিছিলে নহয় আৰম্ভণিতে আমি পঢ়িছিলোঁ এই জগতটো শেষ হ'ব বুলি আপুনি কৈছে আপুনি আকৌ আমাক ল'বলৈ আহিম বুলি কৈছে তাক আমি কেনেকৈ জানিম বুলি সেই দ্বিতীয় আগমনটো যিশুও নাজানে স্বৰ্গদূতবিলাকেও নাজানে পিতৃ ঈশ্বৰেহে তৎক্ষণাত যা আৰু বুলি ক'লে আহিব কিন্তু এতিয়া অলপমান হিন্স দিছে আমাৰ জাতি জাতি মাৰপিট আকাল ভূমিকম্প চিনিব নোৱাৰা বেমাৰ পাপেৰে পুৰ হ'লে মানে জানিবা নিচেই ওচৰ আৰু ইছৰাইলে নিজৰ ঘৰত যদি আকৌ আহে মই আহা সময়টো ওচৰ বুলি জানিবা পৰ দিবা সেইটো কৈছে নোহৰ দিনতো মানুহে বিয়া দিছে বিয়া কৰাই আনিছে ঘৰ বনাইছে ফূৰ্তিৰে খাই বৈ আৰামত আছিলে তৎক্ষণাত বানপানীটো আহিলে মৰিলে যীশু আহা সময়তো এইদৰে হ'ব বুলি যীশুৱে কৈছে ইয়াতে কিয়নো জলপ্লাৱনৰ আগে নোহ জাহাজৰ সোমোৱা দিনলৈকে যেনেকৈ মানুহবিলাকে ভোজন পান কৰি বিয়া দি আছিল আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে সেইদৰে মানুহৰ পুত্ৰৰ আগমন হ'ব মানুহৰ পুত্ৰ মানে যীশু এতিয়া খোৱা বোৱাটো পাম নেকি বিয়া পাতাটো পাম নেকি নহয় খাই বৈ ঈশ্বৰক নিবিচাৰাটো কেৱল বিয়া বাৰু কৰি ফূৰ্তি কৰাটো ঈশ্বৰক নিবিচাৰাটো পাপ এইটোৱে কৈছে ঈশ্বৰক নিবিচাৰে মানুহ এইদৰে ফাইনাল বাৰৰ কাৰণে অনুৰোধ কৰিছিলে আহিবলৈ কিন্তু নুশুনিলে চিঙৰি কৈছিলে তোমালোকে নুশুনিলা এতিয়া ফাইনাল সময় ঘূৰি আহা কিন্তু কোনেও নুশুনিলে এতিয়াও ফাইনাল টাইম হয় বন্ধুসকল ভাই ভনীবিলাক এই যুগটো শেষ হ'ব আৰু বেছি দিন নাই ফাইনাল টাইম তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব এজনক ত্যাগ কৰা হ'ব দুজনী তিৰোতাই জাতেৰে দলি থাকোঁতে এজনী গ্ৰহণ কৰা হ'ব আনজনীক ত্যাগ কৰা হ'ব যীশু অহা সময়ত কোনোবাই দুজন মানুহ যদি কাম কৰি থাকে দালি গুৰি কৰি থাকে তিৰোতা মানুহ এজনক লৈ যাব এজন থাকি যাব তাৰমানে এজনে বিশ্বাসী আনজনে বিশ্বাস নকৰে একেলগৰ কাম কৰিব পাৰে এইদৰে যাব কৈছে ইয়াতে চাওক এজনটো গ'ল এইদৰে হ'ব কৈছে প্ৰভুৰ আগমনৰ সময় আৰু মই তোমালোকক কওঁ সেই ৰাতি দুজন মানুহ একে শয্যাত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব আনজনক ত্যাগ কৰা হ'ব দুজনী তিৰোতাই একেলগে জাতেৰে দলি থাকোঁতে এজনী গ্ৰহণ কৰা হ'ব আনজনীক ত্যাগ কৰা হ'ব বন্ধু বান্ধৱ হ'ব পাৰে দুজন নহ'লে গিৰিয়েক ঘৈণীয়েক হ'ব পাৰে এজন বিশ্বাসী আনজন বিশ্বাসী নহয় যদি একেলগত থাকে একেলগত খোৱা বোৱা কৰিলেও এজন যাব এজন থাকি যাব এইদৰে হ'ব কৈছে সেইদিনা এইদৰে বায়েক ভনীয়ে হ'ব পাৰে জাত জুঙলি হ'ব পাৰে বিশ্বাসীয়ে যাব বিশ্বাসী নোহোৱাটো থাকি যাব বাইবেলত লিখা আছে একজেক্টলি আৰু কেনেকৈ যীশু আহিব ইয়াত লিখিছে প্ৰথম থেছালনিকিয়া 4 অধ্যায় 16-17
কাৰণ জয়ধ্বনি প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰি বাইদেহিতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয় মৰা লোকবিলাকে প্ৰথমে উঠিব পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হওঁ স্বৰ্গদূতবিলাকৰ মাত প্ৰভু যীশু নিজেই আহিব আৰু যীশুক বিশ্বাস কৰি মৰাবিলাকে প্ৰথমে উঠিব জীয়াই থকাবিলাক চকুৰ পচাৰতে তৎক্ষণাত ৰূপান্তৰ হৈ আমি তেওঁৰ লগত আকাশত যাম প্ৰভুক লগ ল'বলৈ এতিয়া বহুত মানুহ আছে তেওঁবিলাকে বিশ্বাস কৰিছো বুলি কয় কিন্তু সঁচাকৈ যদি আত্মাত নতুন জন্ম নাপায় স্বৰ্গ নাযাব খ্ৰীষ্টিয়ান ধৰ্ম ল'লে স্বৰ্গ যায় বুলি নাই বাইবেলত খ্ৰীষ্টিয়ান ধৰ্ম বুলি নাই এজন জীৱিত ঈশ্বৰৰ কথা আৰু সেই জীৱিত ঈশ্বৰক এজন ব্যক্তিয়ে ব্যক্তিগত অভিজ্ঞতা লাভ কৰিব লাগিব তাৰ আত্মাটো পুনৰজি উঠিব লাগিব তেতিয়াহে যাব খ্ৰীষ্টিয়ান ধৰ্ম ল'লে স্বৰ্গ যাব বুলি নহয় আৰু ধৰ্মান্তৰ কৰে বুলি কৈ থাকে মানুহে আমি ধৰ্মান্তৰ নকৰোঁ প্ৰভু যীশুও ধৰ্মান্তৰ কৰাবিলাকক গালি দিছে ধৰ্মান্তৰ নহয় মানুহৰ জীৱনটো পৰিৱৰ্তন হ'ব লাগিব আত্মাটো নতুন জন্ম হ'ব লাগিব খ্ৰীষ্টিয়ান ধৰ্মলৈ স্বৰ্গ নাযায় গীৰ্জা আহিলে স্বৰ্গ নাযায় এতিয়া আমি ইয়াত চাওঁ এজন মানুহ মই কোৱা কথাটোকে কৈ আছে ইংলিছত তাৰপিছত কি কৈছে অহা মাহত আহিব পাৰে প্ৰভু যীশু নহলে অহা সপ্তাহত নহলে আজিও আৰু বহুতে থাকি গৈছে বহুত মানুহ থাকি যাব এতিয়া সেইদৰে হ'ব এদিন কিন্তু কোনেও থাকি যোৱাটো ঈশ্বৰে ইচ্ছা নকৰে আপুনিও এইদৰে থাকি যাব নেকি ৰেডি হ'ব লাগে প্ৰভুক লগ পাবলৈ নহলে সঁচাকৈ থাকি যাব বাইবেলৰ কথাটো কাহিনী নহয় ধেমালিও নহয় সঁচা আৰু এদিন দেখিব আপুনিও এতিয়া মই ইয়াতে অকমান কাহিনীটো কৈ দিছো যীশু অহা সময়ত এই পৃথিৱীত বহুত এক্সিডেণ্ট হ'ব বহুত ঘটনা হ'ব জুই জ্বলিব কাৰণ বহুত পাইলটবিলাক যাব ট্ৰেইন ড্ৰাইভাৰ গাড়ী ড্ৰাইভাৰ ফেক্টৰী চলাওঁতা আৰু সেই সময়ত এক্সিডেণ্ট হৈ বহুত ঘটনা ঘটিব এতিয়া এজন পাইলট আছিলে ঘৈণীয়েকে পৰিত্ৰাণ পোৱা গিৰিয়েকক কৈ থাকে তুমিও ঈশ্বৰৰ কথাটো শুনি মন পালতাব লাগে নহ'লে যীশু অহা সময়ত থাকি যাব বুলি তেওঁ বিশ্বাস নকৰে মই পাইলট মানুহ পিছত শুনিম তাৰপিছত এদিন এয়াৰপ্লেন লৈ গৈ আছে মানুহটো এয়াৰপ্লেনত নাই এয়াৰ হোষ্টেছে ক'লে মানুহ ক'ত গ'ল পাইলটে কৈছে ইমান ডাঙৰ এয়াৰপ্লেন কি জানি এয়াৰপৰ্টত থাকি আহিলে হ'বলা এয়াৰ হোষ্টেছে কৈছে বলিয়া নেকি থাকি অহা নাই কাপোৰ জোতা গোটেইটো আছে চশমাটো আছে মানুহটোহে নাই আৰু যাৰ ল'ৰা ছোৱালী হেৰালে সিহঁতেও মোৰ ছোৱালী ল'ৰাটো ক'ত বুলি গণ্ডগোল কৰিলে তেতিয়া একদম ইমাৰ্জেঞ্চি বনাই দিলে পাইলটে তেতিয়া মুখৰা ল'ব লাগিলে মাৰপিট কৰিব নোৱাৰা কাৰণে তাৰপিছত এয়াৰ ট্ৰাফিক কণ্ট্ৰলাৰে কৈছে ঘূৰি আহা পৃথিৱীত বহুত মানুহ হেৰাইছে কি হৈছে ঘূৰি আহা বুলি মাত্ৰ ক'লে ঘৰত গৈ চাইছে
ল'ৰাটো পুতলাৰ লগত শুই থাকে ল'ৰাটো চাইছে নাই পুতলাটো আছে ল'ৰাটো নাই ঘৈণীয়েকো চাইছে ৰাতিৰ কাপোৰ হাঁচটো আছে বিয়াৰ আঙুঠিটো আছে মানুহজনী নাই তেতিয়া বহুত কান্দিছে এইদৰে বহুত মানুহ হ'ব এইটো ইয়াত দেখুৱাইছে তুমিও থাকি যাবানে বুলি প্ৰশ্ন কৰিছে ইয়াত ভিডিঅ'ত দেখা এই পাইলটৰ নিচিনা অনেকে কান্দিব হিয়া ভুকুৱাব সেইদিনা কিন্তু উপায় নাই থাকি যোৱাৰ পিছত এতিয়াই ৰাইট টাইম মন পালটাবলৈ ঈশ্বৰৰ ওচৰত ঘূৰি আহিবলৈ আৰু এইটো হয় জানো বুলি যদি ভাবে তেতিয়া সেইদিনা গম পাব আৰু সেইদৰে নিশ্চয় ঘটিব এতিয়া ইয়াতে আমি চাওঁ এইটো কিবা এটা গুটি ইয়াত কোনো চেহেৰা নাই কিন্তু যদি ই গজে তেতিয়াহ'লে গম পাম এইটো বহুত আচৰিত ৰূপান্তৰ এতিয়া আমি শৰীৰৰ এইদৰে আছোঁ কিন্তু পৰিত্ৰাণ পোৱা মানুহ প্ৰভু যীশু আহিলে আমি ৰূপান্তৰ হ'ম একেবাৰে গৌৰৱময় শৰীৰ আমি পাম এইটো কণী কেনেকুৱা পোৱালি হ'ব তাক আমি নাজানো কিন্তু যেতিয়া ফুটিব কিমান ধুনীয়া চৰাই হৈ যায় সেইদৰে আমিও ৰূপান্তৰ হ'ব এতিয়া প্ৰকৃতিৰ যোগেদি ঈশ্বৰে আমাক শিক্ষা দিছে এই সাধাৰণ গুটিটো ইমান ধুনীয়া ফুল হয় আৰু ৰাউণ্ড এটা কণীটো ইমান ধুনীয়া চৰাই হয় এইটো যদি এইদৰে হ'ব পাৰে ঈশ্বৰে আমাক গৌৰৱময় শৰীৰ পাব আৰু তেওঁ লগ ল'বলৈ আকাশত যাম বুলি কোৱাটো নিশ্চয় হ'ব আমি লগ পাম এতিয়া এই পলুটো কলা কলা হাগে পাত খায় বগাই ফুৰে কিন্তু সেইটোৱে এতিয়াতো ধৰিবলৈ ভয় লাগে কিন্তু যেতিয়া পখিলা হ'ব কোনে ভাল নাপায় সেইদৰে আমিও ৰূপান্তৰ হ'ম এদিন সম্পূৰ্ণকৈ হেৰে চাওক ইয়াতে
থকা সময়ৰ জীৱনটো সম্পূৰ্ণ বেলেগ পাত খায় বগাই ফুৰে কলা কলাকে হাগিয়ে পেচাব কৰে সেই একেটা জীৱনটোৱে যেতিয়া পখিলা হয় আৰু ভৰিৰে নবগাই উৰে খাদ্য অভ্যাসটো ফুলৰ ৰসে খাই উৰে এই শৰীৰটো পাৰ্থিব দেহা কিন্তু যেতিয়া আমি প্ৰভুক লগ পাম ৰূপান্তৰ হ'ম আমি একেজন মানুহটোৱে সম্পূৰ্ণ বেলেগ হ'ব শাস্ত্ৰত কৈছে প্ৰভুৱে আমাক ল'বলৈ আহিব যিসকলে মন পালতে তেওঁলৈ ঘূৰিলে মেঘৰথত আহিব বুলি কৈছে এইদৰে আৰু পৃথিৱীত যিমানে বিশ্বাস কৰি আত্মাত পৰিত্ৰাণ পাই নতুন জন্ম পাব তেওঁ লগ পাবলৈ তুলি নিয়া হ'ব আৰু অনন্তকাল তেওঁৰ লগত আমি থাকিম সেইটো কৈছে এতিয়া আমি কি চালো শেষলৈ আহিছো এতে প্ৰথম দিনাখন সৃষ্টিৰ কথা চালো একমাত্ৰ হয়তো ঈশ্বৰ আছে তেৱে সকলোকে বনাইছিলে বাইবেল ঈশ্বৰৰ কথা মানুহৰ আত্মা আছে জন্মিলে কেতিয়াও নমৰে আৰু নেক্সট আমি চাইছিলো এডেন বাৰীৰ কথা বানপানীৰ কথা ভাষা কেনেকৈ বেলেগ হ'ল অনেক কথা তাৰপিছত যোৱাকালি চাইছিলো এইটো ইছৰাইলৰ বুৰঞ্জী সঁচাকৈ ঈশ্বৰ যে আছে ইছৰাইলৰ যোগেদি আমি গম পাইছো আজি আমি চাইছো শেষ কালৰ চিন আৰু সঁচাকৈ শেষ কাল আৰু বেছি দিন নাই এইকাৰণে ঈশ্বৰে সকলোকে আহ্বান কৰিছে তেওঁৰ ওচৰলৈ এতিয়া বাইবেলখন হয়তো ঈশ্বৰ আছে বুলি আমি প্ৰমাণ পাইছো এতিয়া যোহন 3:12 যীশুৱে কৈছিলে মই তোমালোকক পাৰ্থিৱ বিষয়ৰ কথা কলত তোমালোকে যদি বিশ্বাস নকৰা তেন্তে স্বৰ্গীয় বিষয়ৰ কথা ক'লে কেনেকৈ বিশ্বাস কৰিবা আমি যেটো জানো দেখি পাওঁ বুজি পাওঁ সেইটো ঈশ্বৰে কৈছে সেইটো যদি বিশ্বাস নকৰে স্বৰ্গত বহুত আচৰিত কথা আছে সেইটো ক'লে কেনেকৈ বুজি পাবা কেনেকৈ বিশ্বাস কৰিবা বুলি যীশুৱে কৈছিলে যোহন 6:40 কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম কিমান আচৰিত প্ৰতিজ্ঞা কোনো ধৰ্মগুৰুৱে কোৱা নাই এইদৰে কথা কোনো দেৱতাই এইদৰে কোৱা নাই যীশুৱে কৈছে কি কৈছে ঈশ্বৰৰ ইচ্ছাটো এই যে যিকোনোৱে যীশুক দেখি পুত্ৰ মানি যীশু তেওঁক বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম সঁচাকৈ তুলিব সেইটো ঈশ্বৰৰ ইচ্ছা ঈশ্বৰে মৰম কৰে মানুহক আপোনাক ইমান মৰম কৰে আপোনাৰ গিৰিয়েকো ইমান মৰম নকৰে আপোনাক ইমান মৰম কৰে প্ৰভুৱে আপোনাৰ মা দেউতাও আপোনাক এইদৰে মৰম কৰিব নোৱাৰে আপোনাৰ গইনীয়েকে আপোনাক ইমান মৰম নকৰে আৰু আপোনাৰ কাৰণে আপোনাৰ দেউতাই মৰিব নোৱাৰে লৰাৰ কাৰণেও মৰিব নোৱাৰে কিন্তু যীশুৱে আপোনাক ইমান মৰম কৰে আপোনাৰ জাগাত তেওঁ মৰিছিলে এতিয়া আহ্বান কৰিছে যাতে তেওঁৰ লগত অনন্তকাল স্বৰ্গত থাকিব পাৰে এতিয়া এই কথাটো মই বাৰে বাৰে উল্লেখ কৰিছো কাৰণ বাইবেলত ঈশ্বৰে কৈছে তুমি এই লোকবিলাকৰ আগত প্ৰচাৰ কৰা শুনক নহনক তুমি কোৱা এই বুলি জেৰেমিয়াক বাইবেলত কৈছে শুনি মন পালতালে অনন্ত জীৱন আৰু যদি মন নাপালতাই তেতিয়াহ'লে বিচাৰটো মই কৰিম তুমি কোৱা এইটো কৈছে মই তেওঁবিলাকৰ আগত দুটা ৰাস্তা ৰাখিছো এটাটো মৰণৰ ৰাস্তা আনটো জীৱনৰ ৰাস্তা জীৱনৰ ৰাস্তাত যাবলৈ এটা কাম কৰিব লাগে সেইটো হ'ল মন পালতাই ঘূৰি অহা ৰিপেন্ট এণ্ড কাম টু গড এইটো কৈছে আৰু মৰণৰ ৰাস্তাত যাবলৈ একো কৰিব নালাগে মাৰ পেটৰ গৰ্ভধাৰণ হোৱাৰ পৰাই নৰক ফালে গৈ আছে কৈছে মৰণৰ ৰাস্তাত যাবলৈ একো কৰিব নালাগে গৈয়ে আছে জীৱনৰ ৰাস্তাত যাবলৈ
ঈশ্বৰৰ কথাটো শুনি মন পালতাব লাগে এইটোৱে কৈছে বহুত মানুহে ঈশ্বৰক নিজৰ খুৰা বুলি ভাবে কিছুমানে ভাবে ককা দেউতা বুলি ঈশ্বৰ খুৰা নহয় ঈশ্বৰ মামা নহয় ঈশ্বৰ ককা দেউতা নহয় ঈশ্বৰটো ঈশ্বৰেই হয় ইমান মৰম কৰি আছে জীৱনৰ শেষলৈকে যদি মানুহে তাক গ্ৰহণ নকৰে তেতিয়াহ'লে এদিন তেওঁ বিচাৰ কৰিব এবাৰ মাত্ৰ মৰিব তাৰ পিছত মানুহৰ নিমিত্তে বিচাৰ নিৰূপিত আছে কোনফালে যাব এতিয়া ডিসিশন ল'ব লাগে কালিলৈ পলম হৈ যাব পাৰে ভাবি চাওক আপোনাৰ ভৱিষ্যত কথা ধেমালি নহয় ঈশ্বৰে এনে কোৱা নাই সঁচাকৈ বাৰে বাৰে ঈশ্বৰে কৈ আছে ধৈৰ্যৰে শুনাৰ কাৰণে ধন্যবাদ মই ইয়াতে শেষ কৰিছোঁ আজি আৰু কালি পৰহি ধৈৰ্য ধৰি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ আহক মই অনুৰোধ কৰিছোঁ ঈশ্বৰে প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰিব আপোনালোকক মই প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ তোমাৰ জীৱনদায়ক বাক্যবোৰৰ কাৰণে ধন্যবাদ আৰু আমি গম পাইছোঁ আজি শেষকালৰ চিন আমি দেখিলোঁ এই যুগটো আৰু সদায় গৈ নাথাকে শেষকাল ওচৰ চাপিছে তোমাৰ আগমন ওচৰ চাপিছে যিসকলে তোমাৰ কথাবোৰ সৰু ল'ৰাৰ দৰে বিশ্বাস কৰি মন পালতাই তুমি তেওঁলোকক স্বৰ্গলৈ যাবলৈ প্ৰতিজ্ঞা কৰিছা পিতৃ ঈশ্বৰৰ ইচ্ছা এই যে কোনেও যেন নষ্ট নহয় সকলোৱে যেন পৰিত্ৰাণ পায় আৰু তুমি প্ৰতিজ্ঞা কৰিছা শেষৰ দিনা মই তেওঁক তুলিম প্ৰভু শুনা প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ হওক তেওঁলোকক তুমি অনুগ্ৰহ কৰি আশীৰ্বাদ কৰা জীৱনত জীৱন কালৰ বিষয়ে অনেক ব্যস্ততা কষ্টৰ মাজতে থমকি ৰৈ নিজৰ আত্মাৰ কাৰণে ভাবি চাবলৈ এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন